আপুনি জানেনে গৰ্ভৱতী মহিলাৰ বাবে কোনটো ভিটামিন প্ৰয়োজন হয়? খাদ্য খোৱাৰ আগতে কি খালে গেছ বা এচিডিটি নহয়? খালী পেটত বেছিকৈ লিচু খালে কি গুৰুতৰ সমস্যা হ'ব পাৰে? কোনটো ভিটামিনৰ অভাৱত হাড় আৰু গাঁঠিৰ বিষ বৃদ্ধি হ'ব পাৰে? অতিৰিক্ত কি খাদ্য খালে যকৃতৰ চৰ্বি বৃদ্ধি কৰে? কি মছলা চুবাই খালে সাময়িকভাৱে দাঁতৰ বিষৰ পৰা উপশম পাব পাৰি? কোনটো খাদ্যই চকুৰ তলৰ ক'লা দাগ আঁতৰোৱাত সহায় কৰে? কোন দুটা খাদ্য একেলগে খালে ওজন সোনকালে কমোৱাত সহায় কৰে? এনে ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, খালী পেটত কি খালে হাই প্ৰেছাৰ দ্ৰুত নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক কণী, খ আদা, গ পিঁয়াজ, ঘ নহৰু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নহৰু। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো ফলত পোক নাথাকে? অপশ্যনসমূহ হৈছে ক আম, খ কল, গ জাম, ঘ ডালিম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কল। পৰৱৰ্তী প্ৰশ্নটো হৈছে, নহৰুৰ সৈতে কি খালে বাত বিষ কমি যায়? অপশ্যনসমূহ হৈছে ক গাখীৰ, খ ভাত, গ নিমখ, ঘ কণী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গাখীৰ। নহৰুৰ সৈতে গাখীৰ খালে বাত বিষ কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো ফল খালে স্মৃতি শক্তি উন্নত হয়? অপশ্যনসমূহ হৈছে ক আম, খ কল, গ ডালিম, ঘ পানীজামু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডালিম। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ছাগলীৰ গাখীৰত কোনটো ভিটামিন পোৱা যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন বি, গ ভিটামিন ই, ঘ ভিটামিন ডি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়াত থকা সকলোবোৰ ভিটামিন ছাগলীৰ গাখীৰত পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, নেমুত কি এচিড পোৱা যায়? অপশ্যনসমূহ হৈছে ক টাৰ্টাৰিক, খ ফলিক, গ এস্কৰ্বিক, ঘ চাইট্ৰিক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চাইট্ৰিক। নেমুত চাইট্ৰিক এচিড পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, গৰ্ভৱতী মহিলাৰ বাবে কোনটো ভিটামিন প্ৰয়োজন হয়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন বি9, গ ভিটামিন কে, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভিটামিন বি9। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ভাতৰ লগত কেঁচা পিঁয়াজ খালে কোনটো বেমাৰ ভাল হয়? অপশ্যনসমূহ হৈছে ক গেছৰ সমস্যা, খ ডায়েবেটিছ, গ হৃদৰোগ, ঘ কেঞ্চাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গেছৰ সমস্যা। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো পাতৰ ৰসে চৰ্দি আৰু কাহ সোনকালে ভাল কৰে? অপশ্যনসমূহ হৈছে ক তুলসী পাত, খ মানিমুনি পাত, গ বাহক পাত, ঘ নিমৰ পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক তুলসী পাত। পৰৱৰ্তী প্ৰশ্নটো হৈছে, খাদ্য খোৱাৰ আগতে কি খালে গেছ বা এচিডিটি নহয়? অপশ্যনসমূহ হৈছে ক কল্ড ড্ৰিংকছ, খ গাখীৰ, গ চাহ, ঘ পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পানী। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো খাদ্যই চকুৰ তলৰ ক'লা দাগ আঁতৰোৱাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক মৌ, খ কণী, গ আপেল, ঘ বাদাম।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বাদাম। পৰৱৰ্তী প্ৰশ্নটো হৈছে খালী পেটত বেছিকৈ লিচু খালে কি গুৰুতৰ সমস্যা হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক উচ্চ ৰক্তচাপ, খ হাইপগ্লাইচেমিয়া, গ মূৰ ঘূৰোৱা, ঘ পেটৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হাইপগ্লাইচেমিয়া। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফলে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে? অপশ্যনসমূহ হৈছে ক ডালিম, খ লিচু, গ আম, ঘ জলকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আম। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ভিটামিনৰ অভাৱত হাড় আৰু গাঁঠিৰ বিষ বৃদ্ধি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক ভিটামিন ডি, খ ভিটামিন চি, গ ভিটামিন এ, ঘ ভিটামিন কে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভিটামিন ডি। পৰৱৰ্তী প্ৰশ্নটো হৈছে অতিৰিক্ত কি খাদ্য খালে যকৃতৰ চৰ্বি বৃদ্ধি কৰে? অপশ্যনসমূহ হৈছে ক গাখীৰ, খ কণী, গ চেনি, ঘ মৌ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চেনি। অতিৰিক্ত চেনি খালে যকৃতৰ চৰ্বি বৃদ্ধি কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কি মছলা চোবাই খালে সাময়িকভাৱে দাঁতৰ বিষৰ পৰা উপশম পাব পাৰি? অপশ্যনসমূহ হৈছে ক ইলাচি, খ জিৰা, গ ধনিয়া, ঘ লং। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ লং। পৰৱৰ্তী প্ৰশ্নটো হৈছে বেঙুনীয়া ৰঙৰ আপেল ক'ত পোৱা যায়? অপশ্যনসমূহ হৈছে ক চীন, খ ভাৰত, গ জাপান, ঘ বাংলাদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চীন। পৰৱৰ্তী প্ৰশ্নটো হৈছে আধাৰ কাৰ্ডত কিমানটা নম্বৰ থাকে? অপশ্যনসমূহ হৈছে ক 18টা, খ 14টা, গ 16টা, ঘ 12টা। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব। পৰৱৰ্তী প্ৰশ্নটো হৈছে টেঙৰা মাছ খালে কোনটো ৰোগ সোনকালে আৰোগ্য হয়? অপশ্যনসমূহ হৈছে ক ৰক্তশূন্যতা, খ যকৃতৰ সমস্যা, গ চৰ্দি কাহ, ঘ পেট ফুলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰক্তশূন্যতা। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোন দুটা খাদ্য একেলগে খালে ওজন সোনকালে কমোৱাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক মৌ আৰু কল, খ মৌ আৰু ঘি, গ নেমু আৰু দৈ, ঘ ইয়াৰ এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ইয়াৰ এটাও নহয়। কাৰণ মানুহৰ ওজন মাত্ৰ দুটা খাদ্য খাই কমাব নোৱাৰি। যদি আপোনাৰ ওজন প্ৰাকৃতিকভাৱে কমাব বিচাৰে তেনেহ'লে পিন কমেণ্টত গৈ মাত্ৰ এটা লাইক কৰক। তেনেহ'লে মই গম পাম আপোনালোক প্ৰাকৃতিকভাৱে ওজন কমোৱাক লৈ কিমান আগ্ৰহী। তেনেহ'লে মই অহা ভিডিঅ'ত প্ৰাকৃতিকভাৱে ওজন কমোৱাক লৈ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।